নমস্তে, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব। বৰ্তমান শুনা গৈছে যে ৰাছিয়াই বৰ্তমান যিটো যুদ্ধ হৈ আছে ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ মাজত, সেই যুদ্ধৰ ফলত তাৰমানে এতিয়া বৰ্তমান ৰাছিয়া কৈছে যে আমি তেল ছাপ্লাই নিদিওঁ আৰু বেলেগ দেশক। এতিয়া কাৰণটো কি হৈছে মই ক'ব নোৱাৰোঁ, কাৰণ সিহঁতে কৈছে আমাৰ আমদানিটো কমি যাব, আমাৰ আমদানিটো কমি গ'লে আমাক আকৌ তেল কিনি দিব। সেইকাৰণে তাৰমানে ৰাছিয়াই ভাবিছে তাৰমানে সিহঁতে তাৰমানে বন্ধ কৰি দিব। তেল যিমানবোৰ সিহঁতৰ পৰা যিমান দেশলৈ আমদানি ৰপ্তানি হৈ আছিল, সেই বস্তুটো এতিয়া বৰ্তমান ৰাছিয়া বোলে বন্ধ কৰি দিব। তাৰ ফলত বাকী দেশবিলাকৰ অলপ প্ৰব্লেম হ'ব পাৰে। তথাপিও যদি চৰকাৰে চেষ্টা কৰে, তথাপিও সেনেকৈ চলাই ৰাখিব পাৰে চিন্তা চৰ্চাটো। ভালদৰে যদি চিন্তা চৰ্চা চলাই আগুৱাই লৈ যাই থাকে, তেনেহ'লে দেশৰ কাৰণে ভাল হ'ব, ৱৰ্ল্ডৰ কাৰণে ভাল হ'ব। সেইটোৱে মই আপোনালোকক ক'বলৈ আহিলোঁ। তেলৰ কিন্তু সমস্যা হ'ব পাৰে, সেইটো আপোনালোকক মই জনাব আহিলোঁ। কিন্তু কি হয় ক'ব নোৱাৰোঁ। আজিলৈ ইমানখিনিয়ে। বাই বাই গাইছ, থেংক ইউ গাইছ, বাই।